এটা কথা কওঁ যে আপোনালোকৰ নিউজ চেনেলসকলৰ মাধ্যমেদি যিটো কথা ওলায় প্ৰথমতে যে বাংলাদেশী মূলৰ মুছলমান, বিদেশী মূলৰ মুছলমান, বিদেশী শব্দটো, বাংলাদেশী শব্দটো যিহেতু আপোনালোকে নলগায়, এই কথাটো মই প্ৰথমে ক'ম। কাৰণ এওঁলোকে বাংলাদেশী নহয়, এওঁলোকে বিদেশীও নহয়, কোনো দেশৰ পৰা উঠি অহাও নহয়, এই ভূমিৰে হয়, ইয়াতে জন্ম পোৱা, ইয়াতে সৰুৰ পৰা ডাঙৰ হোৱা, ইয়াতে খাটি খোৱা সেই জনতা হয়। কথা হ'ল কি, এওঁলোকে মিয়া জনগোষ্ঠী বুলি কয়, চৰকাৰে কয় মিয়া জনগোষ্ঠী, সংখ্যালঘু মিয়া জনগোষ্ঠী। তাৰ কাৰণে আজি এওঁলোকক এই উচ্ছেদ কৰা হৈছে নেকি? মোৰ প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ যে অকল মিয়া জনতাখিনিকহে উচ্ছেদ কৰিবলৈ বিচাৰিছে নেকি তেওঁলোকে? যদি বিচৰা নাই, সকলোকে যদি উচ্ছেদ কৰে, তেতিয়াহ'লে তেওঁ বাকী মাটিখিনি কিয় জাননী প্ৰেৰণ কৰা নাই? এই ইয়াত আছে 82 বিঘা। আপোনালোকৰ নিউজৰ মাধ্যমে কৈ আছে যে 452 বিঘা মাটিত মিয়া জনতাখিনি দখল ভোগ কৰি আছে। অৰ্থাৎ ইয়াত কিন্তু 452 বিঘা মাটি নাই, ইয়াত আছে আপোনাৰ 82 বিঘা মাটিহে 93টা পৰিয়ালে দখল কৰি আছে। কিন্তু ইয়াৰ বাকী মাটিখিনি ৰাস্তাৰ পশ্চিমে সাগৰ সদৃশ পুখুৰী খান্দি তেওঁলোকে দখল ভোগ কৰি আছে। এইখিনি কাম আমাৰ ইয়াৰে মানুহ কৰিছে, কিন্তু সেইখিনি এই বিশেষ সম্প্ৰদায় নহয়। তাৰমানে আপোনালোকে যিটো শব্দ ব্যৱহাৰ কৰে বিশেষ সম্প্ৰদায়, মিয়া জনগোষ্ঠী, এইখিনি দখল কৰা নাই, সেইকাৰণে এইখিনি উচ্ছেদ নকৰে নেকি? সেইখিনি হ'ল আমাৰ কেকান, আমাৰে দেৰুৱা, আমাৰে বন্নিবাৰী এইখিনিৰে মানুহ দখল কৰি তেওঁলোকে ভোগ কৰি আছে। তেওঁলোকক জাননী দিয়া হোৱা নাই কিজানি? দিলেনো আৰু কিয় না উচ্ছেদ নকৰিব? প্ৰথম প্ৰশ্ন তাতে। আপোনালোকে কি দাবী জনাব? আমাৰ দাবী এইটোৱে যে আপোনালোকে যদি উচ্ছেদ কৰে, তেতিয়াহ'লে যিখিনি মাটি সম্পূৰ্ণ বেদখল মুক্ত কৰক, সম্পূৰ্ণ বেদখল মুক্ত কৰক। আমি জাননী এইটো বিচাৰোঁ। আজি যিটো উচ্ছেদ চলাইছে ইয়াত আমি দেখিছোঁ স্কুলখন মানে উচ্ছেদ কৰা চৰকাৰী ভূমিত আছে। হয়, সেইফালে আপোনাৰ মছজিদ এটা আছে, অনুষ্ঠান এটা আছে, কিবা কিবি মানে আৰু পুখুৰীবিলাকৰ যিবিলাক মানে পাৰবিলাক আছে কাটি দিয়া নাই। ইয়াৰ মূল কাৰণ কি? এতিয়া মূল কাৰণ প্ৰশাসনে গম পাব তেওঁলোকক কি অৰ্ডাৰ দিছে। তাৰমানে পুখুৰী ৰাখি থ'ব দিছে নেকি? পিছত আৰু বেলেগ মানুহ আনি ইয়াতে বহাব নেকি? মোৰ প্ৰশ্ন তাতে যে বেলেগ মানুহ কিবা আনি বহাব নেকি ইয়াত? মিয়া জনগোষ্ঠীক উঠাই দি কিনে বেলেগ মানুহে বহাব। হয়তো এই যে আমি এটা কথা শুনা পাওঁ, কিছুমান নিউজ চেনেলত কয় যে NRCত এই আপোনাৰ যিটো হিন্দু বঙালী মানুহখিনি বহুতখিনি ওলাইছে, তেখেতসকলক নেখেদায় বা তেখেতসকলক কোনো হেৰি নকৰে না, তেখেতসকলক আনি ইয়াতে বসবাস কৰিবলৈ দিব। মোৰ তেনেকুৱা অনুভৱ। ইয়াত থকা চব মানুহৰে ভোট আছে, চৰকাৰী সুবিধা পাই আছে। চৰকাৰী সুবিধা মানে কি? তেওঁলোকক মোৰ কথাত আৰু কথা ভৰাই দিলে আপুনি যে তাৰমানে যদি এওঁলোকে বাংলাদেশী মূলৰ মুছলমান হয় বা বাংলাদেশী হয়, বিদেশী হয়, তেতিয়াহ'লে তেওঁলোকক চৰকাৰী ঘৰ আবণ্টন কিয় দিলে? চৰকাৰৰ টকা কিয় খৰচা কৰিলে? চৰকাৰৰ টকা কিয় নষ্ট কৰিলে? ৰাজকোষৰ টকাৰে কাৰ মানে হেৰি হৈছে যে ৰাজকোষৰ টকা বাংলাদেশী মানুহক দিব? আমাৰ প্ৰশ্ন তাত হিমন্ত বিশ্ব শৰ্মাই কিয় দিছিলে? তেওঁ তেতিয়া কংগ্ৰেছত থকা এজন বিত্তমন্ত্ৰী আছিলে। তেতিয়া তেওঁ আজি ইয়াত এইখন অসমতে আকৌ বিজেপিত আহি তেওঁ মুখ্যমন্ত্ৰী হ'ল। আজি উচ্ছেদ কৰি আছে, তেতিয়া তেওঁ ক'ত আছিলে? যেতিয়া এওঁলোকে আজি নতুনকৈ অহা নাই, আজি 30-40 বছৰ আগৰ পৰা যিখন দেখিছে আপোনাৰ সূৰ্যপুৰ প্ৰাথমিক বিদ্যালয়, এইখন 1981 চনত স্থাপিত। তাৰ তেতিয়াহ'লে স্কুলখন যেতিয়া সংস্থাপিত হৈছে, তাৰ বহুত দিন আগতে এইখন গাঁৱত সৃষ্টি হোৱা কথাটো সেই। তেতিয়াহ'লে ইমান দিনে ক'ত লুকাই আছিলে? চৰকাৰ প্ৰশাসন ক'ত আছিলে? মোৰ প্ৰশ্ন তাত। ইমান দিনে কিয় নেখেদিলে? প্ৰথমতে ঘৰ বান্ধাৰ লগে লগে তেওঁলোক উচ্ছেদ কৰক। যদি তেওঁলোকে মিয়া মুছলমান বা বাংলাদেশী মানুহ হয়, তেওঁলোকক জাগা নাই। আমাৰ কথা চিধা যে কোনো বাংলাদেশীৰ ইয়াত স্থান নাই, আমিও নিবিচাৰোঁ। কিন্তু বাংলাদেশীৰ
আলম লৈ এই স্থানীয় মানুহক দেশী মানুহক যাতে অত্যাচাৰ নকৰে।